Hello everyone, আপোনালোকে চাউল আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যনৰ মই অভিজিত বৰুৱা। ইতিমধ্যে আপোনালোকে খবৰ পাইছে কি ডিএমইৰ এটাৰ পিছত এটা নটিফিকেশ্যন ওলাই আছে আৰু তেওঁলোকে ইতিমধ্যে কেইদিনমান আগতে ডিএমইৰ নন টেকনিকেলৰ কাৰণে এটা নটিফিকেশ্যন ওলাইছিলে যে তেওঁলোকে 29 ডিচেম্বৰ চাগে টাইম আছিলে তো 29 ডিচেম্বৰৰ পৰা তেওঁলোকে ফৰ্ম ফিল আপ আৰম্ভ কৰিব এনেকুৱা কিবা এটা ডেট তেওঁলোকে দিছিলে কিন্তু সেই ডেটটো দিয়াৰ পিছতে তেওঁলোকে কোনো ধৰণৰ আপডেট আমাক দিয়া নাছিলে ওকে তো তাৰ পিছত তেওঁলোকে আকৌ এটি নতুন এডভাৰটাইজমেন্ট আমাৰ মাজত উলিয়াই দিছে যে আকৌ এবাৰ নন টেকনিকেলৰ কাৰণে এডমিশন লিংক ওপেন কৰা হ'ব তো হবু গোটে কথাখিনি যে ভালদৰে চোৱা যায় আমি অকমান এটা বস্তু আইডিয়া কৰিব পাৰো কি ডিএমইৰ পৰীক্ষাৰ কাৰণে চাগে বহুত বেছি সময় আমাৰ হাতত নাই কাৰণ তেওঁলোকে কোটি কম সময়ৰ ভিতৰতে ডিএমইৰ পৰীক্ষা পাতিবলৈ সাজু হৈছে গতিকে প্ৰথমতে আমি অকমান এটা কথা কওঁ যে ডিএমইৰ আমাৰ হাতত দুটা কনসেপ্ট আছিলে এটা আছিল আমাৰ টেকনিক্যাল প্ৰবলেম ওকে আৰু এটা আছিল নন টেকনিক্যাল ৰাইট এতিয়া কথাটো হৈছে কি টেকনিক্যাল আৰু নন টেকনিক্যাল বুলি কোৱাৰ লগে লগে টেকনিক্যাল বুলি ক'লে এটো কিছুমান পাৰ্টিকুলাৰ ষ্টুডেন্টৰ কাৰণে যাৰ টেকনিক্যাল লাইনত কিবা সাৰ্টিফিকেট আছে টেকনিক্যাল লাইনত কিবা কিবি পঢ়িছে তো তাৰ ওপৰত আমাৰ টেকনিক্যাল পোষ্ট ওলাইছিলে আৰু সেই টেকনিক্যাল পোষ্টটোৰ ইতিমধ্যে এক্সামৰ দিন ঘোষণা কৰিছে আৰু এই নন টেকনিক্যাল হৈছে কি যেটো আমাৰ প্ৰতিগৰাকী বুলিও কৈছো যিসকল গ্ৰেজুৱেট ষ্টুডেন্ট আছে তেওঁলোকে প্ৰতিগৰাকী ষ্টুডেন্টে এপ্লাই কৰিব পৰা কেইটামান পোষ্ট যেটো নন টেকনিক্যাল পোষ্টত আমাৰ হাতত আছে আৰু এটো কেৱল নতুন বা এনেকুৱা প্ৰথম নহয় কি যে প্ৰথম ওলাইছে ডিএমই এনেকুৱা নহয় ডিএমইৰ নটিফিকেশন ওলাব প্ৰায় আজি এটা বছৰে হৈ গল এটা বছৰৰ চাগে বেছি হ'ব 2023 চনৰ ফেব্ৰুৱাৰী মাহতে আমি ডিএমই নটিফিকেশন পাইছিলো তাতে বহুত সংখ্যক লৰা ছোৱালীয়ে ইতিমধ্যে ফৰ্ম ফিল আপ কৰি এডমিশন লৈ থৈছে এডমিশন সৰি এপ্লিকেশন ফৰ্ম জমা কৰি থৈছিলে কিন্তু তাৰ কোনো খবৰ তেওঁলোকৰ নাই প্ৰায় এটা বছৰ ডেৰটা বছৰ তেওঁলোকৰ পুৰা কোনো খবৰে নাই কিন্তু এতিয়া তেওঁলোক আকৌ এবাৰ সেই ডিএমইৰ ওপৰত পোষ্ট যেখিনি আছিল সেই পোষ্টৰ পৰা আকৌ এবাৰ এক্টিভ লিংক এটা দিছিলে তো তাৰে এটা টেকনিক্যাল পাৰ্ট আছে তাৰ আগতে এটা পৰীক্ষা গৈছিলে যেটো নাৰ্ছৰ ওপৰত হৈছিলে ওকে ষ্টাফ নাৰ্ছ আছিল তো ষ্টাফ নাৰ্ছৰ ওপৰত আমাৰ অলৰেডি এটা পৰীক্ষা হৈ গৈছে আৰু তেওঁলোকৰ চাগে এপইন্টমেন্ট হৈ গৈছে ওকে তো তাৰ পিছতে আহিলে আমাৰ এই যেটো টেকনিক্যাল পোষ্টৰ কাৰণে আমাৰ এটা জাস্ট নটিফিকেশন ওলাইছে যদি মোটাৰ আছে মই এবাৰ দেখাবৰ কাৰণে চেষ্টা কৰিম ওকে এই নটিফিকেশন আপোনালোকে দেখিছে ওকে এই নটিফিকেশন দেখিলে নটিফিকেশনটো স্পষ্টভাৱে মেনশন কৰা আছে কি এটা এক্সামৰ দিন ঘোষণা কৰে এক্সামৰ দিনটো কি আছিল 12/1/2025 এটা এক্সামৰ দিন তেওঁলোকে ঘোষণা কৰিছে আৰু সেই মতে লৰা ছোৱালী পঢ়া আৰম্ভ কৰিছে যেখিনি টেকনিক্যালৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পৰীক্ষা ইতিমধ্যে জানুৱাৰী 12 তাৰিখে তেও হ'ব বুলি ঘোষণা কৰিছে ওকে তো সেই টেকনিক্যাল পোষ্টখিনি কিহৰ কাৰণে আছিল ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসেস ওকে ডাইৰেক্টৰেট অফ হেলথ সাৰ্ভিসেস এফডব্লিউ আছিল লগতে আয়ুষ ডিপাৰ্টমেন্টৰ আছে গুটেইখিনি যে টেকনিক্যাল পোষ্ট আছিল সেই টেকনিক্যাল পোষ্টৰ বাবে জানুৱাৰী 12 তাৰিখে ইতিমধ্যে পৰীক্ষা দিন ঘোষণা কৰিছে আৰু সেই মৰ্মে এডমিট কাৰ্ডৰ ব্যৱস্থা তেওঁলোকে কৰিছে কেনেমিছৰ এডমিট কাৰ্ড আহিব আৰু 12 তাৰিখে আমাৰ এই পৰীক্ষাটো হ'ব এটা কথাটো হৈছে কি আমাৰ নন টেকনিক্যালৰ ওপৰত এটা ডাঙৰ নটিফিকেশন আহিছে যে নটিফিকেশন ইতিমধ্যে তোমালোকে চাগে পাইছা তো নটিফিকেশনটো যদি আছে মই এবাৰ দেখাব বিচাৰিছো ইয়েস এই নটিফিকেশন অকমান যদি তুমি চাই লব পাৰা ওকে এই নটিফিকেশনটো দেখিছা এটো গভৰ্ণমেন্টৰ একদম নিজৰ নটিফিকেশন হয় ওকে একদম অফিচিয়েল নটিফিকেশন যত একদম কম ধুনিয়াকৈ লিখা আছিল কেইটামান কথা তাৰ প্ৰথম কথাটো হৈছে কি যেহেতু ইতিমধ্যে আমাৰ বহুত লৰা ছোৱালী কিনে এবছৰ ডেৰ বছৰ আগতে এই পৰীক্ষাটো কাৰণে এপ্লাই কৰি থৈছিল ওকে পৰীক্ষাৰ কাৰণে এপ্লাই কৰি দিছিল তাত কোনো সন্দেহ নাই আৰু এই যিকেটা গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট আছিল যিখিনি অলৰেডি লৰা ছোৱালীখিনি এপ্লাই কৰিছে সেই লৰা ছোৱালীখিনি এপ্লাই কৰা যেটো পৰীক্ষাৰ জলকে পাতা নাছিল আৰু ইয়াতে কিমানখিনি পোষ্ট আছিল 765 টা পোষ্ট আছিল কিমান আছিল 765 টা গ্ৰেড 3 নন টেকনিক্যালৰ পোষ্ট বাকিখিনি টেকনিক্যাল পোষ্ট আছিল আৰু এই যে 765 টা নন টেকনিক্যাল পোষ্ট আছিল সেই নন টেকনিক্যাল পোষ্টৰ বাবে তেওঁলোকে নতুনকৈ এটা ফৰ্ম ফিলআপৰ ডেট ঘোষণা কৰিছে কেই তাৰিখ জানুৱাৰী 5 তাৰিখৰ পৰা জানুৱাৰী 16 তাৰিখৰ ভিতৰত তেওঁলোকে ফৰ্ম ফিলআপ কৰিব দিছে কিন্তু কোনবোৰ লৰা ছোৱালী দিছে যিবোৰ লৰা ছোৱালী আগতে ফৰ্ম ফিলআপ কৰা নাছিল মানে যদি আপুনি 2023 চনৰ ফেব্ৰুৱাৰী মাহত যদি ফৰ্ম ফিলআপ কৰিছে তেনে আপুনি আকৌ এবাৰ ফৰ্ম ফিলআপ কৰিব নালাগে এটা আপুনি ভাবিব পাৰে স্যাৰ মোৰ মনত নাই এপ্লিকেশন নম্বৰ মনত নাই পাছৱৰ্ড মনত নাই ইমান দিন হল কি তাৰ কাৰণ চাগে এটা ইয়াতে সিস্টেম দিব কেনেকুৱা সিস্টেম সাপোজ আপোনালোকৰ যেটা লিংকটো খোলা যাব লিংকটো খোলা যোৱাৰ লগে লগে যেটা আপোনালোকৰ ডেট অফ বাৰ্থ বা কিবা ডিটেইলছ তেওঁলোকে খুজিব ডিটেইলছটো খোজাৰ লগে লগে তাতে এনেকুৱা টাইপৰ আহিব যে অলৰেডি সাবমিটেড বুলি এটা অপচন আহি যাব পাৰে যে আপুনি অলৰেডি সাবমিট কৰিছে আপুনি আকৌ এবাৰ সাবমিট কৰিব নালাগে
গতিকে এপ্লাই লিংকটো খোলাৰ লগে লগে কেৱল নতুন ছাত্ৰ ছাত্ৰীখিনিয়ে নহয় পুৰণি ছাত্ৰ ছাত্ৰীসকলৰ বহুত ল'ৰা ছোৱালী চাব পাৰিব যে তেওঁ এপ্লাই কৰিছে নে কৰা নাই কাৰণ বহুত ছাত্ৰ ছাত্ৰী আছে বা আপুনিও আছে যেটো ইতিমধ্যে আপোনালোকে পাহৰি গৈছে মই এপ্লাই কৰিছিলো নে কৰা নাই গোটেই ডিটেইলছখিনি আপুনি তাত 5 তাৰিখৰ পৰা চাব পাৰিব সাগে যে আপুনি অলৰেডি যদি সাবমিট কৰিছে নে আকৌ এবাৰ সাবমিট কৰিব নালাগে হেনেকুৱা কিবা এটা সিস্টেম হে লিংকটো ওপেন হৈ যাব গতিকে যি অকলে ইতিমধ্যে এপ্লাই কৰিছে তেও নতুন এপ্লাই কৰিব নালাগে বাট নিজক সাগে ভেৰিফাই কৰিব পাৰিব যে আপুনি আগতে এপ্লাই কৰিছিল নে কৰা নাই ইয়াতে স্পষ্টভাৱে তেওঁলোকে মেনশন কৰিছে যে যিবোলে আগতে 2023 চনত যেটো আমাৰ নটিফিকেশন ওলাইছিল তেতিয়া অলৰেডি যি অকলে এপ্লাই কৰিছে তেওলে আকৌ এবাৰ এপ্লাই কৰিব নালাগে এটা কথাটো হল 1.5 বছৰ পিছত যেখিনি ক্যান্ডিডেট ওলাব সেই ক্যান্ডিডেট কিমান বেছি ওলাব আৰু পৰীক্ষাটো সেই এডিআৰই লেভেলতে হ'বনে নাই সেই বিষয়ে অকমান আলোচনা কৰে সবতকৈ ইম্পৰ্টেন্ট কথা হৈছে পৰীক্ষাটো সোনকালে হ'ব তাত কোনো সন্দেহ নাই কিয় কাৰণ তেওঁলোকে বহুত দৌৰাদৌৰিকৈ পৰীক্ষাটো পাতিব ওলাইছে আৰু এটা প্লেনিংও আছে গভৰ্ণমেণ্টৰ কি মে মাহৰ আগত বহুত লৰা চলি প্ৰায় 1 লাখ লৰা চলিক নিযুক্তি দিয়া এটা প্ৰক্ৰিয়া চৰকাৰ চলি আছে সেই প্ৰক্ৰিয়া মৰ্মে ইয়াৰে যিখিনি পোষ্ট আছে সেই পোষ্টখিনিও সাথে তাতে ইনক্লুড হৈ যাব গতিকে পৰীক্ষাৰ কাৰণে বহুত বেছিও সাগে সময় আমাৰ নালাগিব পাৰে তো অকমান যদি মই বোৰ্ডখনৰ ফালে আগবাঢ়িব পাৰো ওকে এটা বস্তু চাব পাৰে যে আমি 2023 চনত যেতিয়া এপ্লাই কৰিছিল সেই এপ্লাই কৰা ষ্টুডেন্ট খিনি আৰু এটা 2025 বুলিয়ে কৈছো মই 2025 যেটো পৰিল তে 2025 ত আকৌ লৰা চলি যদি এপ্লাই কৰিব সেই এপ্লাই সংখ্যাটো সাগে নিশ্চিন্তভাৱে বহুত খিনি বাঢ়িব কিয় কাৰণ 2023 চনত যিমান লৰা চলি গ্ৰেজুৱেট হৈছিল আৰু 2023 চনত যেটো অনলাইন প্লেটফৰ্ম আছিল বা ইউটিউব চেনেল আছিল সেই চেনেলৰ সংখ্যা তুলনাত 2025 ত বৰ্তমান ইউটিউব চেনেলৰ সংখ্যা লগতে কন্টেন্টৰ সংখ্যা বিভিন্ন ধৰণৰ তোমালোকৰ নোটস পিডিএফ এইবোৰৰ সংখ্যা ইয়াতকে বহুত গুণ বাঢ়ি গৈছে আৰু এই 1.5 বছৰ 2 বছৰৰ ভিতৰত প্ৰায় বহুত লৰা ছোৱালীয়ে এটা এৱাৰনেসও পাইছে কি গভৰ্ণমেণ্ট এক্সামৰ কাৰণে কেনেকৈ ক্ৰেক কৰিব লাগে কেনেকৈ পৰীক্ষাত বহিব লাগে বহুত ইউটিউব চেনেল হক বহুত এনেকুৱা এডুকেশনাল প্লেটফৰ্মত যিবোলে বহুত বেছি এৱাৰনেস এটাও দিছে যাৰ বাবে সেই যেটো সংখ্যাটো নিশ্চয় বাঢ়ি যাব তো সংখ্যাটো যদি বাঢ়ি যায় নন টেকনিক্যালৰ বাবে কিমান দূৰ বাঢ়িব তো এটা বস্তু লক্ষ্য কৰিব পাৰি যে ইয়াতে 5 লাখতকৈ নিশ্চয় বহুত বেছি ছাত্ৰ ছাত্ৰী এপ্লাই হ'ব ওভাৰঅল 23 এপ্লাই কৰা আৰু এতিয়া এপ্লাই কৰা ছাত্ৰ ছাত্ৰী যদি আমি হিচাপ কৰিব যাও নিশ্চয় 5 লাখতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে কাৰণ আগতে ইমান বেছি লৰা ছোৱালী এপ্লাই কৰা নাছিল কিন্তু তাৰ পিছত যেতিয়া এডিআৰই দুটা প্যাটাৰ্ন হে হৈ গল সেই এডিআৰই প্যাটাৰ্নৰ লগত ছাত্ৰ ছাত্ৰীসকলে এতিয়া পঢ়িছে বহুতখিনি তেওঁলোকৰ পঢ়া আছে অলৰেডি গতি তেওঁলোকে এপ্লাই কৰিব যাব আৰু ইয়াৰ পিছত সাগে এটা বা দুটা এনেকুৱা বেটছে ওলাই গৈছে গ্ৰেজুৱেট হোৱা নতুন বহুত লৰা ছোৱালী ওলাই গৈছে যিসকলে আকৌ এবাৰ ইয়াতে এপ্লাই কৰিব গতিকে প্ৰায় 5 লাখতকৈ অধিক লৰা ছোৱালী এপ্লাই কৰাৰ সম্ভাৱনা আছে যদি গোটেই টটেলখিনি হিচাপ কৰা যায় এটা কথাটো হৈছে কি যদি লৰা ছোৱালী বহুত হয় তেনে পৰীক্ষা কেনেকুৱা হ'ব প্ৰথম কথা আমি যদি ডিএমএল লগত আৰু যদি আমি এডিআৰই কম্পেয়াৰ কৰিব যাও তেতিয়া কেনে ধৰণৰ পৰীক্ষা হ'ব পাৰে আৰু ইয়াৰ লগত আপোনালোকে কেদিমান আগত দেখিছিলে ডিএক্সএছৰ এক্সাম হৈছিল আৰু সেই ডিএক্সএছৰ এক্সামৰ লগত ইয়াতে কম্পেয়াৰচন কেনেকুৱা প্ৰথম কথা ইয়াৰ মিডিয়ামটো 100% শিওৰ ইয়াত ইংলিশ মিডিয়াম হ'ব মিডিয়ামত কোনো ধৰণৰ সন্দেহ নাই কি মিডিয়াম কেনেকুৱা হ'ব মিডিয়াম 100% ইংলিশ হ'ব ওকে ইয়াতো ইংলিশ আছিল কিন্তু ইয়াতে বাই ল্যাঙ্গুৱেজ আছিল বা তিনটা হাইটা ল্যাঙ্গুৱেজ একেলগে আছে ইয়াত অকল ইংলিশ নহয় ইয়াতে ইংলিশ আছিল আসামিজ আছিল বঙালী আছিল এনেকুৱা বেলেগ বেলেগ ধৰণৰ ল্যাঙ্গুৱেজ ইয়াতে আছিল তাত কোনো সন্দেহ নাই ওকে আৰু ইয়াতে যদি সিলেবাস আছিল সিলেবাসত যদি আমি কথা পাতিব যাও ইয়াতে যোনটো সিলেবাসত সবতকৈ বেছি এটা ইম্পৰ্টেন্ট কি এটু আৰু এটু সিলেবাসত বায়োলজিক অকমান হলো ইম্পৰ্টেন্ট দিয়া হ'ব যেটো মেডিকেল লাইনৰ পোষ্ট হয়তো ইয়াতো অকমান ইয়াতো বায়োলজিৰ ওপৰত অকমান গুৰুত্ব দিয়া হ'ব বায়োলজি বুলি ক'লে বিশেষকৈ সায়েন্সৰ ওপৰত গুৰুত্ব দিয়া হ'ব এডিআৰইৰ ওভাৰঅল গুৰুত্ব দিয়া হৈছে কিন্তু ইয়াত আৰু ইয়াত বায়োলজিৰ ওপৰত গুৰুত্ব দিয়া হ'ব লগতে যদি আমি ম্যাথছৰ কথা পাতিব যাও ওকে ম্যাথছৰ কথা পাতিব যাও ইয়াতো ম্যাথ তিনটা ম্যাথছৰ এটা বস্তু শিওৰ ইয়াতে 10 ষ্টেণ্ডাৰ্ডে ম্যাথছ থাকিব তাতকৈ ওপৰত ম্যাথছ নাথাকে ইয়াতো 10 ষ্টেণ্ডাৰ্ড ম্যাথছ থাকিব ইয়াতো 10 ষ্টেণ্ডাৰ্ড ম্যাথছ থাকিব ইয়াতো 10 ষ্টেণ্ডাৰ্ড ম্যাথছই থাকিব তাত কোনো ধৰণৰ সন্দেহ আমাৰ নাই ওকে গতিকে ম্যাথছৰ ওপৰত কোনো সন্দেহ নাই কিন্তু ইয়াতে আমি ৰিজনিংৰ কথা যে পাতিব যাও ইয়াতে ৰিজনিং আছিল ইয়াতে একেটামান ৰিজনিং কিন্তু মেবি ইয়াতে ৰিজনিং ইনক্লুড হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি আছে নিশ্চয় এবাৰ ইয়াতো ৰিজনিং ইনক্লুড হ'ব হল আৰু যদি আমি অকমান জিএস পাৰ্টৰ কথা পাতিব যাও জিএস পাৰ্টৰ লেভেলটো এডিআৰইৰ দৰে মিলি যাব তাত ধৰক কোনো ধৰণৰ ডেভেলপ নাই কাৰেন্ট এফেয়াৰ্ছৰ ইনক্লুড হ'ব পাৰে বা জিএসৰ লেভেলটো মোটামুটি একেই থাকিব বাট কোৱেশ্চন পেপাৰ ইংলিছত হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি আছে ইয়াতে আসামিজ বা বেলেগ ল্যাঙ্গুৱেজত পেপাৰ তেওঁলোকে কাটাৰ সম্ভাৱনা নাই
গতিকে আপোনালোকে যদি এডিআৰ কাৰণে যদি পঢ়ি আছিলে এডিআৰ কাৰণে যেটো সিলেবাস পঢ়ি আছে সিলেবাস মতে যদি আপুনি পঢ়ি থাকে বা সায়েন্সখন যদি অকমান বেসিকও পঢ়ে আপুনি ডিএমই এক্সামটো ক্ৰেক কৰিব পাৰিব আৰু ডিএমই এক্সামৰ কাৰণে আপুনি নিশ্চিন্ত মনে পঢ়িব পাৰিব গতিকে হাতত খুব কম সময় আৰু যদি আমি অকমান ভালদৰে এটা বস্তু চাও এক্সাম কেতিয়া হ'ব পাৰে এক্সাম কেতিয়া হ'ব পাৰে যদি আমি হুদু যে এক্সাম ডেট কেতিয়ালৈকে আহিব পাৰে আপোনালোকে অকমান চাওক এতিয়া জানুৱাৰী চলি আছে মানে ফৰ্ম ফিলআপৰ কথা কৈছো ফৰ্ম ফিলআপ জানুৱাৰীত চলি আছে তো জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীলৈকে তেওঁলোকে অকমান সময় ল'ব কাৰণ ভেৰিফিকেশনৰ কাম আছে এডমিট কাৰ্ডৰ কাম আছে ওকে তাৰ পিছত মাৰ্চৰ এন্ডিং নতুবা এপ্ৰিলৰ ষ্টাৰ্টিংত যেতিয়া ধৰা আমাক এডিআৰ ৰিজাল্ট ওলাও টাইম হ'ব এট দ্যাট মোমেন্ট ডিএমই এক্সামটো পাতি দিব কাৰণ মে লৈকে তেওঁলোকে ৰিজাল্ট ৰেডি কৰিব আৰু কম দিনৰ ভিতৰত আজি ৰিজাল্ট দিয়াৰ পৰা এটা গভৰ্ণমেণ্টৰ এটা পাৱাৰ আহিছে কি কম দিনত তেওঁলোকে ৰিজাল্ট ঘোষণা কৰিব পাৰে গতিকে মাৰ্চ মানত বা ফেব্ৰুৱাৰী এন্ডিং লৈকেও বা মাৰ্চৰ ষ্টাৰ্টিং বা বিহুৰ আগত তাতকে বেছি দেৰি নহয় তো তাতকে ওপৰত যদি আপোনালোকে চাই পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে গতিকে আপোনাৰ হাতত প্ৰপাৰলি 3 মাহ বা 2 মাহ এটা আপোনাৰ হাতত থাকিব আৰু এই 3 মাহত আপোনালোকে এটা প্ৰপাৰ ষ্ট্ৰেটেজি বনাই পেলাই আপুনি কমপ্লিট সিলেবাসটো কভাৰ কৰক সিস্টেমেটিকলি পঢ়ক আপোনালোকে নন টেকনিক্যাল পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হ'ব পাৰে কাৰণ আপোনাৰ হাতত 3 মাহ বা 2.5 মাহ যে বহুত ডাঙৰ টাইম কাৰণ ইমান ডাঙৰ টাইম এটা আপুনি গোটেই সিলেবাসখিনি কভাৰ কৰিব পাৰে যদি আপুনি ভালদৰে সিস্টেমেটিকলি পঢ়া আৰম্ভ কৰে আমি আপোনাক হেল্প কৰিম যিমানখিনি লাগে সিমানখিনি হেল্প কৰিম তো আপোনালোকে 3 মাহত গোটেই সিলেবাসটো কভাৰ কৰিব পাৰে তাত কোনো সন্দেহ নাই ওকে আৰু ইয়াত স্পেশালি যদি ম্যাথছৰ কথা পাতিব যাও ম্যাথছৰ যদি আমি কথা পাতিব যাও আমি ইয়াত এটা বস্তু ক'ব পাৰিম ইয়াতে ক্লাস 10 ষ্টেণ্ডাৰ্ডৰ ম্যাথছ আহিব ক্লাস 10 ষ্টেণ্ডাৰ্ডৰ ম্যাথছ আহিব ওকে তো ক্লাস 10 ষ্টেণ্ডাৰ্ডৰ ম্যাথছ বুলি ক'লে আপোনালোকে যি বিভিন্ন ধৰণৰ ম্যাথছ আপুনি জানে কি টপিকৰ ক্লাস 10 ষ্টেণ্ডাৰ্ডৰ ম্যাথছ থাকে তো ক্লাস 10 ষ্টেণ্ডাৰ্ডৰ আপুনি ম্যাথছ পঢ়ক সিস্টেমেটিকলি টপিক ওয়াইজ আপোনালোকে পঢ়ক প্ৰতিটো টপিকৰ কি চাব লাগে মই ধুনিয়াকৈ আপোনালোকক জনাম তো ক্লাস 10 ষ্টেণ্ডাৰ্ডৰ ম্যাথছ আপোনালোকে চাওক তো ক্লাস 10 ষ্টেণ্ডাৰ্ডৰ ম্যাথছ যে এতিয়া পৰা আপুনি চাই 2 মাহ মানত আপোনাৰ ধুনিয়াকৈ ক্লিয়াৰ হ'ব তাছত লাহে আপুনি প্ৰেক্টিছ কৰিব পাৰিব মক টেষ্ট দিব পাৰিব তো ম্যাথছৰ কাৰণে চিন্তা কৰিব নালাগে কেৱল হাতত খুব কম টাইম আছে 2 মাহ 3 মাহ এই 2 মাহ 3 মাহৰ ভিতৰত আপুনি কমপ্লিট সিলেবাসটো কভাৰ কৰক ওকে তো কম টাইমৰ ভিতৰত আপুনি ডিএমই ক্লিয়াৰ কৰিব পাৰিব তো ডিএমইৰ কাৰণে খুব কম সময় থাকিব আৰু এই কম সময়ত আপোনালোকে প্ৰিপাৰেচন কৰক আৰু যিমানখিনি যি হেল্প লাগে হেল্পখিনি কৰিব কাৰণে আমি হাজু আছো ওকে আপোনালোকে জনাব যে ডিএমইৰ এক্সামৰ কাৰণে আপোনাক কোনটো পাৰ্ট বা ম্যাথছৰ কি টপিক বা ৰিজনিংৰ কি টপিক আপোনাৰ টান লাগি আছে বা আপুনি নোৱাৰো বুলি ভাবি আছে আপুনি কমেন্ট কৰি জনাব মই আপোনাক সহায় কৰিব কাৰণে হাজু আছো ডিএমই সম্পূৰ্ণ আপডেট দিম লগতে ডিএমইৰ ক্লাছটো আমি সোনকালে আৰম্ভ কৰিম এয়া জাস্ট আমি ইন্ট্ৰডাকচন কৰিছো সদায় আমি ক্লাস এটা আৰম্ভ কৰাৰ আগত তাৰ ডিটেইলছখিনি কথা পাতিলো তাৰ পিছত আমি ক্লাছবোৰ আৰম্ভ কৰো যেনেকৈ আমি আসামটো এনেকৈ কৰিছিলো আসাম পুলিচৰ আমি এনেকৈ কৰিছো আমি ডিএমইৰ এনেকুৱা ষ্টাইলত আমি লাহে লাহে ক্লাছবোৰ দিয়া আৰম্ভ কৰিম কাৰণ 5 তাৰিখলৈকে আসাম পুলিচৰ ক্লাছ চলিব লাহে লাহে আসাম ইন্সপেক্টৰৰ পৰীক্ষা যোৱাৰ পিছত আমাৰ টেটৰ ক্লাছ চলিব টেটৰ লগে লগে আমি ডিএমইৰ ক্লাছৰ আমি আৰম্ভ কৰিম গতিকে পৰীক্ষানে পঢ়ি থাকক ওকে আৰু কোনোবা ডিএমই টেকনিক্যাল ষ্টুডেন্ট আছে এবাৰ জনাব তেওঁলোকক 12 জানুৱাৰী তেওঁলোকৰ যে পৰীক্ষা তেওঁলোকক কিবা সহায় লাগে নেকি এবাৰ জনাব পাৰে ওকে চাই থাকিব আপোনালোক আপোনাৰ ইগাল দিছো ধন্যবাদ